মঙ্গলবার দিনা আমাৰ 10 ফেব্ৰুৱাৰী হয় আৰু 2026 10 ফেব্ৰুৱাৰী মঙ্গলবার দিনা আমাৰ BTCৰ যিটো 24তম বড়োলেণ্ড দিৱস তথা BTC চুক্তি হোৱাৰ দিন এইটো BTC চৰকাৰে বড়োলেণ্ড দিৱস হিচাপে উদযাপন কৰিবলৈ আমাৰ BTC অঞ্চলত 10টা মহকুমা সাব ডিভিশনত প্ৰস্তুতি চলাই আছে আৰু ইতিমধ্যে পূৰ্ণাংগ পৰ্যায়ত যিখিনি কৰিব লাগে আয়োজক কমিটিয়ে BTC চৰকাৰত প্ৰকাশনে BTC চৰকাৰ আৰু প্ৰকাশনে সম্পূৰ্ণ কৰি তুলিছে আৰু এই মুহূৰ্তত মই আমাৰ যেহেতু ইয়াত কমিটি গঠন কৰা আছে আয়োজক কমিটি ফালৰ পৰা হৈ পেলাই আৰু বড়োলেণ্ড ছাত্ৰ সন্থাৰ এজন সভাপতি হিচাপে আমাৰ BTC অঞ্চলত বসবাস কৰা সকলো জাতি ভাষা ধৰ্মৰ সন্মানীয় ৰাইজ সকলক আহ্বান জনাব বিচাৰিছোঁ সেইদিনা মঙ্গলবাৰ দিনা যাতে আপোনালোকে নিজৰ নিজৰ মহকুমা লেভেলত সাব ডিভিশনত যেটো BTC চৰকাৰে 10 ফেব্ৰুৱাৰীটো বড়োলেণ্ড দিৱস হিচাপে পালন কৰিবলৈ গৈ আছে ইয়াত যাতে সকলোই দলে বলে আহি পেলাই অংশগ্ৰহণ কৰে মই এইটো আমাৰ পালৰ পৰা অনুৰোধ আৰু আহ্বান জনাইছোঁ কিয়নো সেই দিনটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ দিন আৰু 2003ত 10 ফেব্ৰুৱাৰীত সেইদিনা দিনখালিয়ে আমাৰ ভাৰত চৰকাৰ অসম চৰকাৰ আৰু সেই টাইমত সংগ্ৰামী নেতা বিলটিৰ যিসকল সংগ্ৰামী নেতা আমাৰ বৰ্তমান BTCৰ মুৰব্বী আৰু BPF দলৰ সভাপতি সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত 10 ফেব্ৰুৱাৰী 2003ত BTC চুক্তিখন হৈছিল তাৰ পিছতে আমাৰ BTC অঞ্চলত যেটো পিছপৰা এটা অঞ্চল আছিল আমি সামাজিক দিগত শিক্ষা দীক্ষাৰ দিগত আৰু ৰাজনৈতিকভাৱে আমাক নিজকে যাতে নিজৰ সমস্যাটো শাসন কৰিব পাৰে সমাধান কৰিব পাৰে তাৰ কাৰণে ভাৰত সংবিধানত 6 শিডিউলৰ অধীনত আমি BTCখন সৃষ্টি কৰিব পাৰিছিল তো সেই দিনখন পালন কৰাটো আমাৰ BTC অঞ্চলত বসবাস কৰা সকলো সচেতন নাগৰিক ৰাইজৰ দায়িত্ব সেই কাৰণে মই আহ্বান জনাব বিচাৰিছোঁ আজি যদিও BTC চৰকাৰ আৰু প্ৰশাসনে নিমন্ত্ৰণ পত্ৰ ইনভাইটেশ্যন কাৰ্ডখন সকলো শিক্ষা অনুষ্ঠান বিশ্ববিদ্যালয় কলেজ ইউনিভাৰ্চিটি বা অফিচাৰ্ছ বা সন্মানীয় বিভিন্ন দল সংগঠন জাতীয় সংগঠনক যদিও পঠোৱাৰ কাৰণে ব্যৱস্থা কৰিছে কিন্তু আজি বন্ধ ৰবিবাৰ আৰু যোৱাকালি শনিবাৰ হোৱাৰ কাৰণে যদিও পঠাইছে কিছুমান নিমন্ত্ৰণ পত্ৰটো এতিয়ালৈকে গৈ যাই পোৱা নাই বা ৰিচিভ কৰিব পৰা নাই এইটো আমি গম পাইছোঁ সেইকাৰণে আমি আজি সংবাদ মাধ্যমৰ দ্বাৰা আমাৰ সকলো সন্মানীয় দল সংগঠন জাতীয় দল সংগঠন এপছু হওক আক্ৰাছু হওক আবব হওক বা এবিএমছু হওক আৰছু হওক বা বিভিন্ন ৰাজনৈতিক দল আমাৰ BPFৰ UPPLৰ কংগ্ৰেছ BJPৰ যিসকল আমাৰ BTCৰ সন্মানীয় MCLA ফাৰিকত বা সন্মানীয় বিধায়কসকল আছে ৰুলিং গভৰ্ণমেণ্টৰ হওক বা অপজিশ্যন পাৰ্টিৰে হওক সকলোৱে যাতে অহা মঙ্গলবাৰ দিনা 10 ফেব্ৰুৱাৰী দিনত যাতে আমাৰ BTC অঞ্চলত যিখিনি সাব ডিভিশনত 10টা সাব ডিভিশনত BTC বড়োলেণ্ড দিৱসখন উদযাপন কৰা হ'ব যাতে ইয়াত অংশগ্ৰহণ কৰে আমাৰ আৰু ইয়াত কোকৰাঝাৰত BTC সেক্ৰেটাৰীৰ ওচৰত থকা গ্ৰীণ ফিল্ডত যেহেতু ইয়াতো এটা ডাঙৰ প্ৰগ্ৰাম 50,000কে বেছি গেদাৰিং লৈ পেলাই আমাৰ কোকৰাঝাৰ সাব ডিভিশনত 6টা MCLA সমষ্টিৰ সন্মানীয় ৰাইজ সকলক লৈ পেলাই যে ইয়াত মুখ্যমন্ত্ৰীৰ উপস্থিতিত এটা ডাঙৰ প্ৰগ্ৰাম আয়োজন কৰিবলৈ গৈ আছে ইয়াতো যাতে আমাৰ BTCৰ সন্মানীয় MCLA সকল অপজিশ্যন হওক বা ৰুলিং পাৰ্টিৰে হওক বা আমাৰ বিধায়কসকল বিভিন্ন জাতীয় দল সংগঠনত নেতাসকল আমাৰ বিশ্ববিদ্যালয় বা কলেজ অফিচাৰ্ছ বা সন্মানীয় ৰাইজে সেইদিনা যাতে দলে বলে আহি পেলাই অংশগ্ৰহণ কৰে তাৰ কাৰণে মই আয়োজক কমিটিৰ এজন সদস্য হিচাপে আৰু বড়োলেণ্ড ছাত্ৰ সন্থাৰ এজন সভাপতি হিচাপে সকলো ৰাইজক সংগঠন নেতৃবৃন্দ অফিচাৰসকলক আহ্বান জনাইছোঁ যাতে সেই দিনখালি উপস্থিত থাকে কাৰণ এই দিনটো আমি এটা বহুত স্পেচিয়েল দিন হিচাপে সকলোৱে গণ্য কৰিব লাগিব কাৰণ সেই দিনত আমাৰ মুখ্যমন্ত্ৰী অসমৰ
মুখ্যমন্ত্রী সন্মানীয় ডক্টর হিমন্ত বিশ্ব শর্মা ছাৰে উপস্থিত থাকি আমাৰ BTC চৰকাৰে যিটো নাকি 5টা গ্যাৰেণ্টি ৰূপায়ণ কৰিবলৈ গৈ আছে সেইদিনা এইটো চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব আৰু সেইদিনা ৰাতিপুৱাৰ পৰাই আমাৰ বিভিন্ন প্ৰগ্ৰাম থাকিব যেনে আমাৰ দেৱৰগাঁও অঞ্চলত থকা মাটিয়াৰ যিটো চেমিটাৰী তাহে আমাৰ বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱা বিভিন্ন নেতাসকলক স্মৰণ কৰা হ'ব তাৰপিছত বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো সমাধিস্থলী দতমাত যিটো আছে থুলুংগাপৰিত তাতেও ৰাতিপুৱা আমাৰ BTCৰ সন্মানীয় চিফ হাগ্ৰামা মহিলাৰীৰ লগতে বিভিন্ন নেতাসকলে তাতে যাই পেলাই শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মক ইয়াৰ উপৰিও আমাৰ BTC অঞ্চলত BTCৰ এছেম্বলি প্ৰাংগণত থকা যেনেকৈ বড়োফাৰ ষ্টেচু তাতেও আমি ফুলৰে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মক সম্বৰ্ধনা স্মৰণ কৰা হ'ব তো সকলোৱে ৰাইজ ব্যক্তিয়ে যাতে সেইদিনা অংশগ্ৰহণ কৰে উপস্থিত কৰে থাকে তাৰ কাৰণে আমি আমাৰ BSU বালুপুৰা আৰু আয়োজক সমিতিৰ এজন সদস্য হিচাপে মই সকলোকে আহ্বান জনাইছোঁ ধন্যবাদ